हेलो एवरीवन नमस्कार मैं महिम बर्मन आज नतुन एटा भिडिओ লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই এটা মন্দিৰৰ কাম কৰিম আৰু যেহেতু মই আৰ্টৰে কামবিলাক আপোনালোকক দেখুৱাই থাকো তো আজিও আপোনালোকে বলক মোৰ লগত হাতীমাৰা লৈ আৰু মই মন্দিৰত কি কাম কৰো আৰু আপোনালোকে চাই থাকক সকলোখিনি দেখিবলৈ পাব যে মই কি কাম কৰো কি আৰ্ট কৰো আজি আপোনালোকে চাই থাকক। এইখনে হল আমাৰ মৰমৰ হাতীমাৰা আৰু মই হাতীমাৰালৈ আহি আছো এটা দাদাৰ ঘৰত আৰু দাদাৰ ঘৰত আহি কিনে মই আৰ্টখিনি কৰিম আৰু আপোনালোকে চাই থাকক ভিডিঅ'খন। তো গাইজ মই আপোনালোকক স্কেচটো দেখাব নোৱাৰিলোঁ কাৰণ মোৰ লগত কোনো কেমেৰামেন নাছিল, যিহেতু মই অকলে কামখিনিও কৰিব লাগে আৰু ভিডিঅ' কৰিব লাগে সেইকাৰণে মই স্কেচখিনি দেখাব নোৱাৰিলোঁ। আৰু এক চাইডেদি মই এনেকৈ দুটা কলগছ আৰু নাৰিকল ঘৰত এনেকৈ দি দিছোঁ আৰু আইন চাইডেদি ৰাধা কৃষ্ণ বনাইছোঁ আৰু এয়া চাওক এয়া এইটো বনোৱা হৈছে আৰু লগতে কলগছ নাৰিকল আৰু ঘৰত আৰু আন চাইডেদি এনেকৈ কৃষ্ণ আমাৰ ভগৱান কৃষ্ণ শ্ৰীকৃষ্ণ আৰু লগতে বনোৱা হৈছে ময়ূৰ এনেকুৱা যিকোনো মানে চিম্পুলকৈ বনাইছোঁ আৰু যিহেতু কেমেৰামেন মানে নাথাকাৰ কাৰণে মই স্কেচবিলাক দেখাব পৰা নাই আপোনালোকক আৰু আপোনালোকে চাই থাকক মই যিখিনি পাৰোঁ সেইখিনি দেখুৱাইছোঁ আৰু এয়াই চাই থাকক। তো গাইজ যেহেতু এনেকুৱা সকলোৰে ঘৰে ঘৰে সৰু সুৰা নামঘৰ বা মন্দিৰ থাকে তো আপোনালোকেও যদি এনেকৈ চিম্পুলভাৱে বা যিকোনো এটা আৰ্ট কৰিব বিচাৰে যদি ভাবি আছে যে এটা আৰ্ট কৰিম তেনেহ'লে মোক মাতক, মই যোগাযোগ নম্বৰ এই ভিডিঅ'খনত দি দিছোঁ। আপোনালোকে যিকোনো আৰ্ট হ'ব পাৰে মই আপোনালোকৰ ঘৰত গৈ কৰি দিম আৰু এয়াই। তো গাইজ মই নাজানো কেনেকুৱা হৈছে মোৰ আৰ্টখিনি বনোৱাতে কেনেকুৱা দেখিছে আপোনালোকে জনাব, কমেণ্ট কৰিব, লাইক কৰিব, ভিডিঅ'খন শ্বেয়াৰ কৰিব আৰু এয়াই।